আহিলোঁ চাওঁ যে জুই জ্বলিছে। জুই জ্বলাতে আহি চালোঁ যে এইটো ঘৰৰ পৰা সেইটো ঘৰলৈ আহিলে মই তেতিয়াই ফায়াৰ ব্ৰিগেড ফোন কৰিছোঁ। মোটামুটি এক ঘণ্টা বা 1.5 ঘণ্টাৰ পিছত ফায়াৰ ব্ৰিগেড আমাৰ এতিয়া আহি পল। কিন্তু আহি পোৱাতে পুৰি শেষে হ'ল। বিভিন্ন সামগ্ৰী আছিল, গাড়ী আছিল, কাগজ ডকুমেণ্টছ আছিল, ইহঁতে একো ওলাব নোৱাৰিলে। কেইটা ঘৰত লাগিছে? 4টা ঘৰ। এটা ঘৰৰ মালিকৰ নাম হ'ল, প্ৰথম ঘৰ হ'ল মফিজ মোল্লা, দ্বিতীয় হ'ল মজিদ মোল্লা, তাৰপিছত হ'ল ৰাশেদ, তাৰপিছত ৰচিদ। বঙাইগাঁও জিলা, হিমামৰি অঞ্চল। মোটামুটি 1 ঘণ্টা 1.5 ঘণ্টা। আনুমানিক 80 লাখ 90 লাখ এনেকুৱা হ'ব। ঘৰৰ ভিতৰত গাড়ী আদি কৰি চব বিভিন্ন সঁজুলি, গৰু, তাৰপিছত গাড়ী, তাৰপিছত এনেকুৱা চুকেছ, পালেং, ধান চাউল চব ইত্যাদি একো ওলাব পৰা নোৱাৰে। ডকুমেণ্টছ এটা ওলাব পৰা নাই, চব ডকুমেণ্টছ পুৰা গৈছে ইহঁতৰ। হয়, আমাৰ তাৰমানে এইটো আবাদী গাঁও আমাৰ ধৰ্মপুৰৰ লগতে বৰপেটা জিলা আৰু বঙাইগাঁও জিলাৰ তাৰমানে একেবাৰে শেষত, চকিয়ালিৰ পৰা অলপ দূৰত আৰু সৰভোগৰ পৰা অলপ দূৰত 5 কিলোমিটাৰমান দূৰত, কলগাছিৰ পৰা 7 কিলোমিটাৰমান দূৰত। কিন্তু আজি ৰাতিপুৱা কিবা কাৰণত লাইনৰ কিবা বিদ্যুতিৰ বাবে এই ঘৰত জুই লাগিছিল। তাৰপিছত আমাৰ ফায়াৰ ব্ৰিগেডত কল কৰা হৈছিল আৰু তাৰে পৰা ফায়াৰ ব্ৰিগেডৰ পৰা ঘৰটো 3-4টামান ঘৰ জ্বলি শেষ হৈ গৈছে। তাৰপিছতহে ফায়াৰ ব্ৰিগেড আহি উপস্থিত হৈছে। ইমান সময় ধৰি অলপ আগতে আহিলে আমাৰ এই অৱস্থা নহ'লে হয়। আৰু ইমান তাৰমানে আমাৰ ৰাইজে কষ্ট কৰি আছে, কিন্তু নুমাব পৰা নাই। আমাৰ এতিয়া 4টা ঘৰ জ্বলি শেষ হৈ গৈছে একেবাৰে। আপোনালোকে চাব পাৰে 4টা ঘৰ জ্বলি শেষ হৈ গৈছে। ঘৰটো সম্পত্তিটো বহু 4টা ঘৰত এটা ঘৰৰ আপোনাৰ 4টাকৈ ঘৰ আছিল। গোটেইখিনি ঘৰ জ্বলি শেষ হৈ গৈছে। জুইটো লাইনৰ বিদ্যুতিৰ পৰা 4টা পৰিয়ালৰ ঘৰ শেষ হৈ গৈছে। আমাৰ যিখিনি 4টা পৰিয়াল আছে, এই পৰিয়ালৰ চৰকাৰৰ পৰা আমাক যিখিনি সাহায্য কৰিব লাগে, আমি চৰকাৰক আমাৰ হিমন্ত মামাক অনুৰোধ কৰিছোঁ আৰু সোনকালে আমাৰ 4টা পৰিয়ালক কিবা সাহায্য প্ৰদান কৰি কিবা সকিয়াই আনি জনাই যেন। আৰু আমাৰ যিখিনি নথি পত্ৰ আছে, যিটো বিভাগৰ নথি পত্ৰ আছে, সেইটো বিভাগে যাতে তদন্ত কৰি আমাৰ এই 4টা পৰিয়ালৰ যিখিনি নথি পত্ৰ আছিল, গোটেইখিনি নথি পত্ৰখিনি আৰু যোগান ধৰাৰ ব্যৱস্থা কৰে যেন। আমাৰ পৰিয়ালটোৰ নাম আছিল, এটা আছিল এই মজিদ আলী আছিল, মজিদ আলীৰ পৰিয়াল এটা আছিল, আৰু এটা আছিল মফিজ আলী পৰিয়াল, তাৰপিছত আৰু এটা ৰাশেদ আলীৰ পৰিয়াল, তাৰপিছত ঘৰ দুৱাৰৰ লগতে আপোনাৰ যিখিনি আছে টোটেল শেষ হৈ গৈছে। ঘৰৰ ভিতৰত গৰু আছিল, বাইক আছিল, ঘৰৰ ভিতৰত একো ওলাব পৰা নাই। ঠাইখিনিৰ নাম আবাদী গাঁও পৰে, ধৰ্মপুৰৰ লগতে বৰপেটা জিলাৰ লগতে লাগি থকা গাঁও। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।